গাঁৱৰ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। গাঁৱৰ মানুহবিলাকে সদায় সহজ সৰল, তেওঁলোকে তেওঁলোকৰ খেতিবিলাক কিমান কষ্ট কৰি কৰে। আজি আমি আহিছোঁ, আপোনালোকক দেখুৱাইছোঁ। আচ্ছা, আমি আহি পাইছোঁ কাষত এটা জুপুৰিত, আৰু ইয়াত ৰাতি থাকি মানুহে পহৰা দিয়ে। কিমান দুখৰ কথা, ইমান দুখত তেওঁলোকে থাকি নিজৰ খেতি বাতি ৰক্ষা কৰে। আমি ৰাইজক ইয়াৰ প্ৰকৃত দৃশ্যবিলাক দেখাইছোঁ, যাতে ৰাইজে চাই কিমান কষ্ট কৰি তেওঁলোকে জীয়াই আছে। নাই নাই, এক গাদা নাই, এক গাদা নাই, নাই আছে দিব লাগে। ইয়াত আমি আহিছোঁ, মানুহবিলাকে ৰাতি পহৰা দিয়ে, কিমান কষ্ট কৰি থাকে তেওঁলোকে, তেওঁলোকৰ গোটেই দৃশ্যবিলাক আমি দেখাইছোঁ। আমাৰ লগত ৰাজেশ ৰাজপুত আছে, তেখেতে অলপ ক'ব আমাক। ৰাতি পহৰা দিয়ে মানুহবিলাকে, কেনেকুৱা কি ধৰণৰ মানে তেওঁলোকে ৰাতিটো পাৰ কৰে? ৰাতি আমি 7টা বজামানত আহি যাওঁ, মানে একদম অতি সোনকালে হাতীকেইটা ওলাই যায়। তাৰপাছত মানে বেছি দেৰি কৰিলে মানে ধান চান খাই শেষেই কৰি দিয়ে, কাৰণে আমি মানে ইয়াত 7টা বজাত পাই যাওঁ। তাৰপাছত তলত আমি জুই জ্বলাই দিওঁ, তাৰপিছত আমি ওপৰত হৈ পিনে মানে হাতী পহৰা কৰোঁ। তাৰপিছত বেছিকৈ যদি হাতী ওলাই যায় তেনেহ'লে আমি ফটকা থওঁ, যিটো আমাৰ এতিয়া দেৱালীত পোৱা যাব, সেইকেইটা কিনি পিনে থৈ দিওঁ। তাৰপাছত ইমান ডাঙৰ ডাঙৰ বৰা টোপোলা বনাই, মানে আমি আমাৰ ভাষাত মানে বমৰা বুলি কওঁ, সেইটো বনাই পিনে হাতীক মানে খেদি পিনে নদীটো পাৰ কৰি দিওঁ, আৰু এনেকৈ গোটেই ৰাতিটো থাকি যাওঁ। আৰু তেনেকুৱা কৰি আমাৰ মানুহবিলাকে এই বননিৰ কাষত মানে পহৰা দি পেলাই হাতীবিলাকে খেদি আছে আৰু ৰক্ষা কৰে ধানবিলাক। ৰাতিটো পাৰ কৰাত বহুত এটা ভয়ংকৰ, বহুত তেনেকুৱা হাতীৰ আক্ৰমণ হৈছে নেকি আগত? ইয়াত তেনেকুৱা হাতী আক্ৰমণ কৰিছে নেকি? কৰে এনেকা, এটা এনেকা হাতী আছে যে বহুত টেঙৰ আছে, সিহঁতক খেদিলেও মানে নেযায়, মানুহৰ ফালে মানে আহে। তেতিয়া আমি কি কৰোঁ, আৰু ভয় লাগে, তথাপিও মানে একদম মানে সাহস কৰি আৰু তাৰ লগত যুঁজিবলগীয়া হয়। আৰু
কেলে মানে খেতিটোক আমি বচাব লাগে যে নহ'লে ইমান হেৰিটো কিনো কৰিম আৰু আমাৰ বেলেগতো বিজনেছ নাই ন এই খেতিটো মানে ধান খেতিৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থাকিবলগীয়া হয় নাই? হয়তো